পঢ়ি থাকো কেৱল আমি চৰকাৰী পৰীক্ষাৰ কাৰণে পঢ়িছো কাৰণেই যে আমাক অধিকাৰৰ দায়িত্ব মানে কি হিয়া জানিব লাগিব হিয়া নহয় কিন্তু ভাৰতবৰ্ষৰ এজন নাগৰিক হিচাপে আমাক কিন্তু নাগৰিক হিচাপে আমাৰ কি অধিকাৰ আছে আৰু আমাৰ কি দায়িত্ব আছে সেইখিনি কথা আমি জানিব লাগিব গতিকে এটা উদাহৰণ দিছো ভাৰতবৰ্ষত প্ৰতিজন নাগৰিকৰ হাতত এটো অধিকাৰ আছে যে তেওঁ 18 বছৰ পাৰ হোৱাৰ পাছত তেওঁ ভোটদান কৰিব পাৰিব ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকৰ হাতত এটো অধিকাৰ আছে যে তেওঁ সমতাৰ অধিকাৰ পাব অৰ্থাৎ তেওঁ জাতি ধৰ্ম বৰ্ণ লিংগ জন্মৰ স্থান ইত্যাদি বিভিন্ন যিকোনো কাৰণত তেওঁ অসম ব্যৱহাৰ কৰিব নোৱাৰিব তেনেকৈ আমি কলো স্বাধীনতাৰ অধিকাৰ আছে ভাৰতৰ প্ৰতিজন নাগৰিকে কি কৰিব পাৰে যে বাক স্বাধীনতা আছে যি ভাবে হেয়া ক'ব